SBI একাউণ্ট থাকিলে ভয়ংকৰ বিপদ মুহূৰ্তৰ ভিতৰতে খালী হৈ পৰিব আপোনাৰ বেংক একাউণ্ট এই সন্দৰ্ভত দেশৰ কোটি কোটি গ্ৰাহকক সাৱধানবাণী শুনাইছে ষ্টেট বেংক অফ ইণ্ডিয়াই SBI গ্ৰাহকসকল এতিয়াই সাৱধান হৈ লওক যদি আপোনাৰ ষ্টেট বেংকৰ একাউণ্টত টকা আছে তেন্তে সাৱধান হৈ যাওক মুহূৰ্তৰ ভিতৰতে খালী হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট এই সন্দৰ্ভত ষ্টেট বেংক অফ ইণ্ডিয়াই নিজে জাৰি কৰিছে নিৰ্দেশনা ষ্টেট বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ গ্ৰাহকসকলক কি কৈছে সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত আৰু আপোনাৰ যদি ষ্টেট বেংকত একাউণ্ট আছে তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি কমেণ্ট বক্সত SBI বুলি লিখক তো বন্ধুসকল বলক আমি ভালদৰে জানি লওঁ ষ্টেট বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ গ্ৰাহকসকলক কি কৈছে SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ যদিহে SBIত আপোনাৰ বেংক একাউণ্ট আছে তেন্তে এই বাতৰি আপোনাৰ বাবে SBIৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে মেছেজ আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে কিন্তু ভুলতো আপুনি এনে ধৰণৰ মেছেজত থকা লিংকত ক্লিক নকৰিব যদি ক্লিক কৰে তেন্তে মুহূৰ্তৰ ভিতৰতে সৰ্বশান্ত হৈ পৰিব আপুনি বেংকৰ তৰফৰ পৰা ফোন কৰা বুলি আপোনালৈ ফোন কৰিব পাৰে বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে একাউণ্টৰ সবিশেষ কিন্তু এই সময়ত আপুনি ভুলতো কোনো উত্তৰ নিদিব কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে বা SMS প্ৰেৰণ নকৰে কাৰণ তেওঁলোকৰ হাতত অলৰেডি সকলোবোৰ তথ্য আছে আপুনি আপোনাৰ একাউণ্টটো বচাই ৰাখিবলৈ কি কৰিব লাগিব বা ষ্টেট বেংকে আপোনাক কি পৰামৰ্শ দিছে চাও আহক এক নম্বৰত কোৱা হৈছে SBIয়ে কেতিয়াও KYC আপডেট কৰিবলৈ বা একাউণ্ট আনব্লক কৰিবলৈ SMS বা ইমেইল বা হোৱাটছএপত লিংক প্ৰেৰণ নকৰে মনত ৰাখিব আপোনালোকে এই কথা 2 নম্বৰত কোৱা হৈছে আপোনাৰ ব্যক্তিগত কাৰ্ড নম্বৰ বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত শ্বেয়াৰ নকৰিব 3 নম্বৰত কোৱা হৈছে এনে ধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি লগে ফোন কৰক 1930 নম্বৰত 4 নম্বৰত কোৱা হৈছে হঠাৎ অকৰ্তৃত্বশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM কাৰ্ড ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ বা ফোন নম্বৰ দুটা হৈছে এটা হৈছে 18001234 আন এটা নম্বৰ হৈছে 18002100 SBIৰ তৰফৰ পৰা কোটি কোটি গ্ৰাহকক জনোৱা হৈছে এই ডাঙৰ খবৰটো আপুনি এই খবৰটো আপোনাৰ বন্ধু বান্ধৱীৰ লগতে পৰিয়ালবৰ্গৰ সৈতে শ্বেয়াৰ কৰক যাতে আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে তেওঁলোকে সজাগ হৈ থাকিব পাৰে